নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু এটা ভিডিঅ' আৰু নতুন এটা কোৱেশ্চন লৈ আহিছো। এইচএলসি পৰীক্ষাৰ কাৰণে যিসকলে প্ৰিপাৰেচন লৈ আছে বা যিসকলে 2023 চনত এক্সাম দিছিল, এইচএলসি বা মেট্ৰিক পৰীক্ষা দিছিল, তেওঁলোকৰ কোৱেশ্চন পেপাৰটো মই আজি লৈ আহিছো নতুন আকৌ এটা কোৱেশ্চনটো হ'ল বিজ্ঞানৰ কোৱেশ্চন, জেনারেল সায়েন্সের কোশ্চেন। তো বন্ধুসকল, আপনাদের ভিডিওটি স্কিপ নকৰাকৈ সেইগুলোকে চাই থাকিব। কোশ্চেন কেইটা মই আলোচনা কৰিম। প্ৰথম 1 নম্বৰৰ কোশ্চেন আছে 10 মাৰ্কৰ কোশ্চেন, 10টা কোশ্চেন আছে। আপোনালোকে এইখিনি প্ৰথমতে কৰিব লাগিব। তো মই আজি আলোচনা কৰিম 1 নম্বৰৰ কোশ্চেনখিনি। ইয়াত প্ৰথম কোশ্চেনটো আছে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। শুদ্ধ উত্তৰটো কি হ'ব এইখিনি আপোনালোকে বাছি উলিয়াব লাগিব। 1 নম্বৰৰ অপচন 1 আছে তলৰ কোনটো ধাতু কল্পৰ উদাহৰণ নহয়। ইয়াত আছে এ অপচন আছে SI, বি আছে GE, সি আছে বি, ডি আছে এল। কোনটো হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত 2 নম্বৰ পইণ্ট আছে তলৰ কোনটো যৌগক ছডা এচিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয়। ইয়াত NaCl, Na2CO3, NaHCO3, NH4Cl। কোনটো হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত 3 নম্বৰ বনস্পতিজাত দ্ৰব্যৰ পচন হাৰলৈ পৰিৱৰ্তন হোৱাটো তলৰ কোনটো শ্ৰেণীৰ বিক্ৰিয়াৰ উদাহৰণ। ইয়াত অপচন কেইটা আছে তাপগ্ৰাহী বিক্ৰিয়া, তাপবৰ্জী বিক্ৰিয়া, দুয়োটা ওপৰত এটাও নহয়। আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত 4 নম্বৰটো আছে সলেনইডৰ কুণ্ডলীত বৈদ্যুতিক প্ৰবাহ প্ৰবাহিত হ'লে চৌম্বক ক্ষেত্ৰ প্ৰবাহিত প্ৰবাহৰ দিশত বাঢ়িব, প্ৰবাহিত প্ৰবাহৰ দিশত কমিব, সকলো সময়তে একেই থাকিব বা শূন্য হ'ব। কোনটো হ'ব শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। তাৰপিছত 5 নম্বৰটো আছে তলৰ কোনটো বৰ্তনীৰ বিভৱ ভেদ নিৰ্ণয় কৰাত ব্যৱহৃত হয়। ইয়াত অপচন কেইটা আছে এমিটাৰ, ভল্টমিটাৰ, গেলভেন মিটাৰ, মাল্টিমিটাৰ। কোনটো হ'ব শুদ্ধ উত্তৰটো আপোনালোকে বাছি উলিয়াই ল'ব। তাৰপিছত 6 নম্বৰটো আছে তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস। ইয়াত আছে বায়ু শক্তি, নিউক্লিয় শক্তি, ভূতাপীয় শক্তি, তৰংগ শক্তি। ইয়াত আপোনালোকে কোশ্চেন বিলাক ভালকে বুজিব। তলত উল্লেখিত কোনটো পৰম্পৰাগত শক্তিৰ উৎস, এটা বায়ু শক্তি হ'ব আপোনালোকৰ। তাৰপিছত 7 নম্বৰটো হ'ল তলত উল্লেখিত কোনে ওজন স্তৰ অক্ষয় কৰিব পাৰে। ইয়াত আছে অপচন কেইটা ক্লৰ'ফ্লুৰ'কাৰ্বন, নাইট্ৰজেন, তাৰপিছত হাইড্ৰজেন আৰু অক্সিজেন। ইয়াত কোনটো হ'ব আপোনালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াই ল'ব। নিশ্চয় ক্লৰ'ফ্লুৰ'কাৰ্বনটো হ'ব। তাৰপিছত 8 নম্বৰটো হ'ল তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে। আপোনালোকে ভালকে মনোযোগে শুনিব। তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে। ইয়াত প্ৰথম অপচনটো আছে ঘাঁহ, ঘেঁহু আৰু আম, আৰু দ্বিতীয় অপচনটো আছে ঘাঁহ, ছাগলী আৰু মানৱ, তৃতীয় অপচনটো আছে ছাগলী, গৰু আৰু হাতী, চতুৰ্থ অপচনটো আছে ঘাঁহ, মাছ আৰু ছাগলী। কোনটো হ'ব আপোনালোকে বাছি উলিয়াই ল'ব। তাৰপিছত 9 নম্বৰটো আছে তলত উল্লেখিত কিহৰ বাবে চকুৰ লেন্সৰ বক্ৰতা পৰিৱৰ্তন হয়। অপচন কেইটা আছে অক্ষিপট, চকুৰ পতা, চিলিয়াৰী পেশী, নেত্ৰ স্নায়ু। কোনটো হ'ব আপোনালোকে বাছি উলিয়াই ল'ব। তাৰপিছত লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 1 মিটাৰ, ক্ষমতা হ'ব। অপচন কেইটা আছে 0.5 ডিগ্ৰী, 1 ডিগ্ৰী, 1.5 ডিগ্ৰী আৰু 2 ডিগ্ৰী। ইয়াত কি হ'ব আপোনালোকে বাছি শুদ্ধ উত্তৰটো উলিয়াই ল'ব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবা, এটা কমেণ্ট কৰিবা, শ্বেয়াৰ কৰি বন্ধু বান্ধৱীসকলক জনাই দিবলৈ নাপাহৰিব। আৰু আমাৰ ফেচবুক পেজটোৰ নাম হ'ল ইন্দ্ৰদুল জুনাইদ, তাত যে আপোনালোকে ফ'ল' কৰি আহিব। তো সুস্থ থাকিব, সবল থাকিব। দেখা হ'ব নেক্সট ভিডিঅ'ত। বাই বাই।